কৰ্ণই শ্ৰীকৃষ্ণক সুধিছিল, কি এইটো মোৰ ভুল আছিল নেকি? মোৰ মায়ে মোৰ জন্ম হোৱাৰ পিছত মোক ত্যাগ কৰিলে। ক্ষত্ৰিয় নোহোৱাৰ কাৰণে গুৰু দ্ৰোণাচাৰ্যৰ দ্বাৰা শিক্ষা নাপালোঁ। পৰশুৰামে শিক্ষা দিলে, যেতিয়া গম পালে মই ব্ৰাহ্মণ নহয়, তেতিয়া সকলো বিদ্যা পাহৰি যোৱাৰ অভিশাপ দিলে। মোৰ মায়েও নিজৰ পুত্ৰবোৰক বচাবৰ বাবে সঁচা ক'লে। জীৱনটোত যি পালোঁ সকলোবোৰ দুৰ্যোধনে দিলে। তেতিয়াহ'লে তেওঁৰ পক্ষ লোৱাটো মোৰ কি ভুল? এইটো শুনি শ্ৰীকৃষ্ণই ক'লে, মোৰতো জন্মই কাৰাগাৰত হৈছিল। জন্ম হোৱা ৰাতি মা দেউতাৰ পৰা পৃথক হ'লোঁ। মইতো সৰুতে কোনো শিক্ষাই নাপালোঁ। মই তেওঁলোকক বিয়া পাতিলোঁ, যিয়ে মোক ভাল পাইছিল বা যাক মই বচাইছিলোঁ। যদি দুৰ্যোধন জিকে তেতিয়া তুমি শ্ৰেষ্ঠ হ'বা। যদি যুধিষ্ঠিৰ জিকে তেতিয়া মই সঁচা বন্ধু পাম। জীৱন সদায় সমস্যাৰে জৰ্জৰিত, আৰু সেই সমস্যাত আপুনি যি ৰাস্তা ঠিক কৰে সেয়াই আপোনাক শুদ্ধ বা অশুদ্ধ বনায়। জয় শ্ৰীকৃষ্ণ।